তো নির্বাচনসমূহত যেটো আমার নির্বাচনী প্রক্রিয়া যেটো আসলে একচুয়ালি আমি সেই প্রক্রিয়া মতেই চলিছোঁ। এইবার অলপ আমি সাল সলনি কৰিছোঁ। এটা শৃঙ্খলাবদ্ধ পঞ্চায়েত নির্বাচন পরিচালনা করিবৰ কাৰণে যেহেতু বিভিন্ন স্তৰৰ বিভিন্ন মানসিকতাৰ আমাৰ ক্যান্ডিডেটসকল এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু সেই সকলোকে এটা শৃঙ্খলাবদ্ধভাৱে আমাৰ ইউডিএফৰ যেটো মডাছ অপাৰেণ্ডি আমি ইতিমধ্যে এটা সৰু কৰ্মশালা পাতি আমাৰ গোটেই ক্যান্ডিডেট আমাৰ বিভিন্ন স্থানীয় নিকায় কমিটিৰ বিষয়ববীয়াসকলক একেলগে নি আমি এটা প্ৰশিক্ষণ দিছোঁ আৰু সেই প্ৰশিক্ষণতেই আমি আমাৰ যেটো নিৰ্বাচন পৰিচালনা আমি কেনেকৈ কৰিম নিৰ্বাচনত আমাৰ এই সাংগঠনিক কামৰ পৰা কেম্পেইন এই গোটেই কথাখিনি তেখেতসকলক বুজাই দিয়া হৈছে। এতিয়ালৈকে আমাৰ প্ৰচাৰ তুংগত যোৱা নাই, আমি তুংগত যাব খোজাও নাই। আমি প্ৰথমে আমাৰ কৰ্মীসকলক লৈ পেলাই আমাৰ সংশ্লিষ্ট পঞ্চায়তৰ যিসকল আমাৰ এপি মেম্বাৰ কেণ্ডিডেট আছে, আমাৰ ৱাৰ্ডৰ যিসকল সদস্য যিবিলাক কেণ্ডিডেট আছে গোটেইসকলক আমি প্ৰত্যেক মানুহৰ ডোৰ টু ডোৰ ঘৰে ঘৰে গৈ পেলাই ভোটদাতা ৰাইজৰ লগত সংযোগ স্থাপন কৰাৰ কাৰণে আমি পৰামৰ্শ দিছোঁ আৰু এই প্ৰক্ৰিয়াটো আগন্তুক 20 তাৰিখলৈকে চলিব। 21, 22, 23, 24 এই 4 দিন আমি আমাৰ পোষ্টাৰিঙৰ পৰা বেনাৰিং গোটেই কথাখিনি আমি আমাৰ পঞ্চায়তসমূহত কৰিম আৰু সেই সময়তে আমি এলানি কাৰ্পেট ৱাৰ্ড মিটিং আমি কৰিম। তাৰপিছত আমি পঞ্চায়ত পৰ্যায়ত মিটিংবিলাক কৰিম, তাৰপিছত জিলা পৰিষদ পৰ্যায়ৰ যিবিলাক মিটিং হ'ব সেই মিটিংসমূহতে আমাৰ বিশেষকৈ বিধায়ক মহোদয় আৰু আমাৰ ষ্টেট পৰ্যায়ৰ নেতৃবৃন্দসকলৰ উপস্থিতি থাকিব আৰু ষ্টাৰ কেম্পেইনাৰৰ কাৰণে বিশেষকৈ আমাৰ বদৰুদ্দিন আজমল সাহেবে আহি পেলাই 25 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত যিকোনো সময়ত তেখেত আমাৰ সমষ্টিত আহিব, তেখেতক দি আমি সেই মিটিংবিলাক কৰাই ল'ম। তাৰ আগতে আমি ভাবিছোঁ যে আমাৰ সকলো আমাৰ কেণ্ডিডেটে যাতে পোনপটীয়াভাৱে তেওঁলোকৰ নিৰ্দিষ্ট সমষ্টি পৰিসৰৰ ভিতৰত ভোটদাতা ৰাইজৰ ঘৰে ঘৰে গৈ যাতে তেখেতসকলে ভোটৰ আহ্বানটো ৰাখিব পাৰে সেইটোৰ ওপৰত জোৰ দিবলৈ দিছোঁ আৰু 25 তাৰিখৰ পৰা অফিচবিলাক খোলা হ'ব। এইটো আমি পাৰ্টিৰ ফালৰ পৰা আমি তেখেতসকলক নিৰ্দেশ দিছোঁ। তাৰ আগতো যদি কোনোবাই ইচ্ছুক হয় আৰু নিজাববীয়াকৈ তেওঁ অফিচ খোলে আমাৰ কোনো আপত্তি নাই, কিন্তু পাৰ্টিৰ ফালৰ পৰা আমি জনাই দিছোঁ যে 25 তাৰিখৰ পৰা আপোনালোকে অফিচবিলাক খুলিব, কাৰণ নিৰ্বাচনী বয়ৰো এটা কথা আছে। সেই কথাখিনি গোটেই কথাখিনি আমি কৰবত ৰাখিব লাগিব, আমি দৃষ্টিৰ মাজত ৰাখিব লাগিব। এইখিনিয়েই একচুৱেলি আমাৰ এই বৰ্তমানে নিৰ্বাচনী যিটো প্ৰক্ৰিয়া আমি কৰ্মশালাত তেখেতসকলক বুজাই দিছোঁ। হ'ব লাগিব।